সঁচাকৈ আমাৰ বৰ ভাল লাগিছে যে সদ্য সচৰাচৰ হোৱা জিলা সন্মিলনবিলাক টাউনত হয়, কিন্তু আমি গাঁৱত পাতিছোঁ আৰু গাঁৱৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। নতুন সাহিত্য পৰিষদৰ শোণিতপুৰ জিলাৰ ৪৩তম সন্মিলন আজি আমি নাচবৰত অনুষ্ঠিত কৰিছোঁ। এই সন্মিলনলৈ আমাৰ প্ৰতিনিধিসকল আহিছে শোণিতপুৰ জিলাৰ বিভিন্ন পৰা। তেখেতসকলে ইয়াত আহি আমাক অভিভূত কৰিছে। তেওঁলোকে অংশগ্ৰহণ কৰি আমাৰ যি কাৰ্যসূচীসমূহ আছে ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন, প্ৰতিনিধি সন্মিলন, কমিটি গঠন, বঁটা বিতৰণ, এই গোটেইকেইটা অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰি অনুপ্ৰাণিত কৰিছে। বিশেষকৈ আমাৰ যিগৰাকী বঁটাপ্ৰাপ্ত দিলীপ কুমাৰ বৰুৱা, তেখেতক আমি ৰূপান্তৰৰ সেনানী প্ৰদান কৰিছোঁ। হৰিধৰ দাস, তেখেতক আমি গৌৰৱ বঁটা প্ৰদান কৰিছোঁ। অনুভৱ কি আৰু ৰাইজক কি ক'ব এই ক্ষেত্ৰত আমাৰ ৪৩ সংখ্যক শোণিতপুৰ জিলা সন্মিলন এই বিহালী আঞ্চলিকৰ আমন্ত্ৰণক্ৰমে নামঘৰ অনুষ্ঠিত হ'ল। আচলতে আমাৰ ৰাজ্যিক সন্মিলন হ'বলৈ গৈ আছে আমাৰ ফেব্ৰুৱাৰী মাহৰ ১, ২, ৩ তাৰিখে। তাৰ আগে আমি অসমৰ যিমানবোৰ জিলা আছে আমি গোটেইখিনি সন্মিলন অনুষ্ঠিত কৰোঁ। আৰু শোণিতপুৰ জিলায়ো এইবাৰ আমি এই নতুন অঞ্চলটো মানে আমাৰ ইয়াতে আগতে সাহিত্য পৰিষদৰ জিলা সন্মিলন হোৱা নাই, যিহেতু আমাৰ অবিভক্ত ঢেকীয়াজুলিৰ পৰাকে আৰম্ভ কৰি আমাৰ গোটেই শোণিতপুৰৰ বিশ্বনাথ জিলা দুখনকে সামৰি পেলাই আমাৰ অবিভক্ত জিলা সন্মিলন। গতিকে গোটেই জিলাখনৰ বিভিন্ন স্থানৰ পৰা প্ৰতিনিধিবৰ্গ আহিছে আৰু আপোনালোকৰ এই বিহালী অঞ্চলৰ ৰাইজৰ যি উৎসাহ উদ্দীপনা বা যেনেধৰণে প্ৰতিনিধিসকলক আপ্যায়িত কৰিছে বা যেনেধৰণে আদৰণি জনাইছে বা অঞ্চলটোৰ মাজলৈ যেনেধৰণে নতুন সাহিত্য পৰিষদ লৈ গৈছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই অনুষ্ঠানৰ মাজতে ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে বঁটা প্ৰদান কৰিছোঁ। তাৰ লগতে আমি বিভিন্ন অঞ্চলত আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেখেতসকল আমাৰ মাজত জড়িত হৈছে আৰু সাহিত্যৰ মাজেদি আমি সমাজ ৰূপান্তৰৰ কথা চিন্তা কৰিছোঁ আৰু ৰূপান্তৰৰ মাজেদি আমি আগবাঢ়ি গৈছোঁ। ধন্যবাদ। অনুভৱ কি হ'ব আজি আপোনাক যি ৰূপান্তৰ সেনানী বঁটা দিলে? কাম কৰি আজি আপোনাক শোণিতপুৰ গৌৰৱ বঁটা প্ৰদান কৰিলে, অনুভৱ কি আজি কি ক'ব? ঘোষণা কৰিছিল আমি যথেষ্ট ত্যাগ স্বীকাৰ কৰি আমাৰ ইয়াত সংগঠন ইয়াৰ কাৰণে মনমোহন সিং সুখৰ আৰু নিষ্পেষণৰ প্ৰাচীন ভঙাৰ শব্দৰ নিনাৰ্য যাত্ৰা। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ ৯৪৩৫৭০৭১33 ৯70796728৫।